वेलकम बैक टू माय यूट्यूब चैनल फ्लॉगर मिनमय यूट्यूब चैनल तुले आपनालोक सकलोके प्रथमे মই মিনময় স্বাগতম জনাইছো আশা কৰো আপোনালোক সকলো ভালে আছে আজি আপোনালোক কেৱল ফুটেজ দেখুৱাম বেছি বকি নাথাকো আপোনালোক দেখুৱাবলৈ চেষ্টা কৰিম আসলতে আপোনালোক হয়তো দেখিছে এয়া গেটখন দেখিছে গেটখন দেখি সাগে গম পাইছে লগতে টাইটেল আৰু থাম্বনেল দেখি গম পাইছে আমি কোড গৈ আছো কি কৰি আছো আসলতে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ যি 93 সংখ্যক অধিৱেশন আমাৰ ঘৰৰ পৰা প্ৰায় 15 কিলোমিটাৰ মান দূৰ হ'ব সাগে 15 কিলোমিটাৰ দূৰত অৱস্থিত ৰঙিয়াত হৈ আছে মৰম জনাত তো এতিয়া তাত গৈ আছো মোৰ ঘৰৰ ফ্যামিলিটো আৰু এফালে আছে আমাৰ পংকজ দা আছে আমি গোটেই কেইটা গৈ আছো তাত আমাৰ ঘৰৰ মাহঁতক তাত থম আৰু থৈ কিনে ডাইৰেক্ট সিধা ঘৰলৈ আহিম আহিকিনে আকৌ যাম আসলতে তো তেনেকুৱা আপোনালোকক পৰিবেশটো দেখুৱাবলৈ চেষ্টা কৰিম তো চাই থাকিব ভিডিওটো একদম শেষলৈকে এটা ধুনীয়া খুব সুন্দৰ ভিডিও হ'বলৈ গৈ আছে ইফালে পৰিবেশটো আপোনালোকে দেখি গমে পাইছে আমি আহি এয়া ৰঙিয়া পালোহি প্ৰায় এয়া বাছ বিলাক দূৰ দূৰণিৰ পৰা যে সকল ভকত আহিছে তেওঁলোকে এইবিলাক গাড়ী লৈ আহিছে আৰু ৰাস্তাৰ দুই কাষে এনেকৈ থৈ দিছে আৰু যেহেতু ট্ৰাফিক জামৰ সৃষ্টি হৈছে কৃত্ৰিম যে জাম সৃষ্টি হৈছে গতিকে আমি গাড়ীখন একদম আগলৈকে নিব নোৱাৰো আৰু আজি হৈছে তৃতীয়টো দিন মানে শংকৰ অধিৱেশনৰ আৰু যি সেইকাৰণে লাখ লাখ ভক্তপ্ৰাণ ৰাইজ সমাবেত হ'ব তাত তো ইয়াতে মাহঁতক থৈ লৈছো আৰু আপোনালোকে চাই থাকিব ভিডিওটো একদম শেষলৈকে ফাইনালি আমি পৰিবেশনস্থলী পালোহি বহুতো মানে ট্ৰাফিক জামৰ মানে ফচি আমি মানে ভিতৰৰ ৰাস্তাটো পাই গলো এটা সাইডে আহিব নিদিয়ে মানে আহিব নিদিয়াৰ মেইন কাৰণটো হৈছে যে এটো ভিআইপি আহিব তো সেইকাৰণে সোমাব নিদিয়ে তো পাৰ্কিঙত থব লাগিব মেইন হাইৱেৰ কাষত নতুবা ভিতৰেদি এনেকৈ আহি কিনে ইয়াত সোমাব লাগিব তো ফাইনালি আমি জেগাটো পাই গলোহি আৰু এইফালে দেখিছে মানুহ দেখিছে চাৰিওফালে কেৱল ভিতৰত যিমান ৰাস্তা আছে প্ৰত্যেকটো ৰাস্তাতে আপোনালোকে মানুহ পাব মানুহ কেনে গাড়ী সোমাই দিছে যেনেকৈ নহওক সেইফালে আছে ৰন্ধনশাল আৰু সেইটো ভোজনালয় এতিয়া আমি যে বনাইছিলোঁ আপোনালোকে যে চাইছিলে শিবিৰটো আগত আছে 8 নম্বৰ চাগে এইটো হৈছে গুৱাহাটী মহানগৰ জিলা শাখা অ'কে মানুহ দেখিছে নাই আপোনালোকে চব অ'কে আমাৰ শিবিৰটো আগত আছে মই দেখুৱাবলৈ চেষ্টা কৰিম আমি বনোৱা শিবিৰটো এইবিলাক প্ৰত্যেকটো শিবিৰত মানুহ সোমাইছে আগতে কেনেকুৱা নিমামা পৰিৱেশ আছিল এতিয়া চব মানুহ সোমাই আছে আমাৰ শিবিৰটো এনেকুৱা আছিলে এতিয়া মানুহ চাৰিওফালে সোমাই গৈছে এইফালে আছে ইয়াত মানে ব্যক্তিগতভাৱে খানা ৰান্ধিব পাৰি এইফালে কৰবাৰ ডিষ্ট্ৰিক্টৰ পৰা আহি কিনে ব্যক্তিগতভাৱে ইয়াতে খানা ৰান্ধি আছে তো তেনেকুৱা কোনেও শিবিৰত ইমান মানে শিবিৰত আছে ভোজনালয়ত কিমান লাইন পাতিব বহুত দীঘল লাইন চেষ্টা কৰিম এইফালে ঘোষণা কৰি আছে আৰু ইয়াৰ দেখিছে বহুত লাখ হৈছে আৰু গোটেই বৈকুণ্ঠ পৰিলে পৰিণত হৈছে হাতীখোলা পথাৰ ইতিমধ্যে প্ৰচেছন মানে গুচি গ'ল আমি আহি পাওঁতে দেৰি হ'ল মই মানে যেতিয়া মাহঁতক থৈ গৈছিলোঁ গাড়ী লৈ আহি কিনে তাৰপিছত থৈ গৈ কিনে আকৌ আমাৰ সঞ্জয়ৰ লগত আহিছোঁ এইফালে সঞ্জয় আছে তো অকণমান চাব আহিলোঁ এইফালে মানুহ দেখিছে ইমান বৃহৎ পথাৰ এইখন কিন্তু জেগা ক'তো নাই খালী স্পেচ তেনেকুৱা নায়েই প্ৰায় তো এতিয়া প্ৰচেছনৰ কিছু অংশ মই আপোনালোকক দেখুৱাব খুজিছোঁ তো সেইখিনি চাই লওক
লাইনটো দেখিছে আপোনালোকে এই লাইনটো দেখিছেনে এই লাইনটো কিহৰ গম পাইছেনে মহাপ্ৰসাদ গ্ৰহণ কৰিবৰ কাৰণে যিটো লাইন পাতিব লাগে যিটো লাখ লাখ ভকত আহে ন খাবৰ কাৰণে তো সেই লাইনটো ইয়াৰ পৰা হৈছে আছে মহাপ্ৰসাদ গ্ৰহণৰ কাৰণে ব্যৱস্থা আছে আগত মানে ভোজনালয়টো আগত আছে তো ইয়াৰ পৰা লাইন পাতিছে আপোনালোকে ভাবক কেনেকুৱা এটা মানুহ হৈছে তো আৰু ইমানেই বেছি ৰ'দ এই ৰ'দত লাইন পতাটো সম্ভৱ নাই আপোনালোকে নিজে ভাবক তো ইয়াতে আছে চিকিৎসা সেৱা তাত আছে আৰক্ষী সেৱা তো এনেকৈ এই সেৱাবিলাক আগবঢ়াবৰ কাৰণে ইয়াতে সম্পূৰ্ণকৈ খুব সুন্দৰকৈ কক্ষ কিছুমান বনাই দিছে কক্ষ কিছুমান কৰি দিছে মানে আমি যেতিয়া আহিছিলোঁ কাম কৰিবৰ কাৰণে ইয়াতে আহিছিলোঁ তেতিয়া মানে এই গোটেই পৰিৱেশটো আমি ধৰিব পাৰিম ক'ত কি আছে কেনেকৈ আছে সেইবিলাক মানে গম পাইছিলোঁ বাট আজি এনেকুৱা মানুহ নহয় এই মানুহৰ কাৰণে মানে বস্তুবিলাক ধৰিব পৰা ক'ত মানে মূল গেট এইফালে আছে আমি এনেকৈ গৈ আছোঁ অকণমান কিমাননো ভকত আগত আছে সেইখিনি চাই আহোঁ তো এইফালে আছে মূল যিটো নামঘৰ সেৱা আপোনালোকে দেখিছে মই জুম কৰি দিছোঁ এইফালে সেয়া নামঘৰ তাৰপিছত আপোনালোকৰ আছে আৰু এইফালে দেখিছে এইবিলাক কি সুন্দৰকৈ বনাইছে এইফালে PHC এয়া চিকিৎসা সেৱাৰ কাৰণে এয়া এম্বুলেঞ্চ এইফালে খুব সুন্দৰকৈ ইয়া বহিবৰ কাৰণে ৰেষ্ট ল'বৰ কাৰণে ইয়াতে ব্যৱস্থা কৰি দিছে মানুহবোৰ কিমান কৰিব আৰু তো সেইকাৰণে দিছে ইয়াতে দেখিছে আপুনি আপোনাৰ নামাজত যোগাযোগ কৰিবলৈ আমি সেৱা ধৰিছোঁ কৃষ্ণ নলবাৰী জিলাৰ আপুনি আহি আপোনাৰ নিৰাপত্তি মানে লগ কৰিবলৈ আমি সেৱা ধৰিছোঁ আপোনাৰ সামান্য দান বৰঙণে মোৰ বাবে মুঠি অন্ন আৰু বস্ত্ৰ তো এজন হৈছে বিশেষভাৱে সক্ষম এজন ব্যক্তি খুব সুন্দৰকৈ গীত পৰিৱেশন কৰিছে ভগৱানৰ যি গীত টোকাৰী গীত সেই গীত পৰিৱেশন কৰিছে বৰ্তমান দেখিছে আপোনালোকে এইফালে অসমৰ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাদেৱ আহিছে কনভয় লৈ দেখিছে এয়া কনভয় তেখেতৰ আৰু তেখেতৰ ভাষণ মই আপোনালোকক দেখুৱাম তো চাই থাকিব একদম শেষলৈকে আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই খুব বেছি ভাল পাব ঘূৰি আমাৰ ভাগৰ লাগি গ'ল সেইকাৰণে জিলাপি কেনে লৈছোঁ গৰম জিলাপি এইফালে সঞ্জয় লৈ আছে খুব সুন্দৰকৈ আৰু এইফালে কফি লৈছোঁ জিলাপি আৰু কফি খাই লৈছোঁ তো আপোনালোকক লগ পাই আছোঁ পৰিৱেশ সম্পূৰ্ণ পৰিৱেশ দেখুৱাম আপোনালোকক গোটেই ভক্তিৰসেৰে মুখৰিত হৈ পৰিছে গোটেই পৰিৱেশটো এইটো হৈছে ৰাষ্ট্ৰীয় ঘাইপথ দুফালে 4 লেন বাট মানুহ দেখিছে আপোনালোকে এইখন হৈছে মুখ্য গেট মানে এইপিনেদি মানে সোমাব পাৰি আৰু এনেকৈ 3টা ৰাস্তা আছে আগতো আছে মানে 2টা ৰাস্তা আছে এইটোৰ ওপৰে আৰু আগত 2টা ৰাস্তা আছে তো এতিয়া আমি এইপিনেদি সোমাই যাম এইফালে এম্বুলেঞ্চ সকলো সক্ৰিয় হৈ আছে দেখিছে মানুহ কিমান দেখিছে হাজাৰ লাখ মানুহ এতিয়া আমি ভিতৰত সোমাই যাম আপোনালোকক লগ পাই আছোঁ আপোনালোকে এই ৰাস্তাটো পথাৰৰ মাজত বনাই দিছে আৰু পথাৰৰ দুই কাষে সেইটো চাইডেও মেলা বহি আছে আৰু এইটো চাইডে আপোনালোকৰ ধৰ্মীয় যিবিলাক অনুষ্ঠান এইটো চাইড ধৰ্মীয় অনুষ্ঠানবিলাক এইটো চাইড আছে অৰ্থাৎ ৰাস্তাটোৰ মেইন গেটৰ পৰা আপোনালোক আহিলে লেফ্ট চাইডে ধৰ্মীয় অনুষ্ঠানবিলাক আছে আৰু ৰাইট চাইডে আপোনালোকে পাব এয়া বাণিজ্য মেলা হওক বা দোকান যিবিলাক আছে সেইবিলাক আৰু এইফালে খুব সুন্দৰকৈ পাৰ্কিঙৰ ব্যৱস্থা আছে দেখিছে পাৰ্কিঙৰ ব্যৱস্থা কৰি দিছে আৰু ইয়াৰে ব্যৱস্থাটো খুব সুন্দৰ কৰিছে তো এতিয়া আমি গৈ আছোঁ ভিতৰত সোমাই গৈ আছোঁ নামঘৰৰ পৰিৱেশ দেখুৱাম মিটিং খুব সুন্দৰকৈ ধৰ্মীয় আলোচনী সভা কিবা কিবি এইবিলাক চলি আছে তাৰপিছত ভোজনালয়ত যাম ভাত খাবৰ কাৰণে লাইন পাতিব লাগিব আপোনালোকে গমেই পায় তো ফাইনেলি আজি হৈছে 3য়টো দিন অৰ্থাৎ শেষৰটো দিন ইয়াত অধিৱেশনৰ আৰু আজি আহিলোঁ এই দুদিন অহা নাছিলোঁ আজি আহিলোঁ ভাল লাগিছে খুব বেছি ভাল লাগিছে লাখ মানুহ লাখ ভক্তপ্ৰাণ ৰাইজ আহিছে অসমৰ বিভিন্ন ঠাইৰ পৰা লগতে নৰ্থ ইষ্টৰ যিমান ষ্টেট আছে তো তাৰ পৰা আহিছে তো তেনেকুৱা তো দেখুৱাই যাম এয়া লাইন দেখিছে মানুহৰ শাৰী লাইন একদম আগলৈকে এয়া এই দেখিছেনে আপোনালোকে আৰু আমাৰ অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আহি উপস্থিত হৈছেহি তেখেতে কিবা বক্তৃতা দি আছে তাত কিবা ভাষণ দি আছে তো সেইও দেখুৱাবলৈ চেষ্টা কৰিম পিছফালে বাইকৰ পাৰ্কিং কৰি দিছে খুব সুন্দৰকৈ পথাৰখনত আৰু এইফালে নিয়াৰিকৈ এইফালে 4চকীয়া ভেহিকলবিলাক ৰাখিছে তো মেইন যিটো নামঘৰ আমাৰ এইটো হৈছে নামঘৰৰ পৰিৱেশ বৰ্তমান দেখিছে মানুহ কেনেকুৱা আৰু ভিতৰত সেৱা ল'বৰ কাৰণে যাবৰ কাৰণে জেগা নাই ইয়াতে মানুহ দেখিছে কিমান বেছি মানুহ এইফালে
সকলোৱে সেৱা ল'বৰ কাৰণে ইয়াতে আহিছে আগত মানুহৰ ভিৰ দেখি আচৰিত হৈ গৈছোঁ তো আমি এতিয়া বাহিৰৰ পৰা সেৱাটো লওঁ আৰু সেইটো হৈছে মেইন গেটটো যিটো আমাৰ নামঘৰৰ গেটটো দেখিছে মানুহৰ ভিৰ দেখিছে এইটো হৈছে মেইন যিখন মঞ্চ ষ্টেজ আগত আছে ষ্টেজখন আগত আছে আৰু ইয়াতে হিমন্ত বিশ্ব শৰ্মা অসমৰ মাননীয় মুখ্যমন্ত্ৰী তেখেত আহি আমি আগত গৈ আছোঁ পৰিৱেশ অসমৰ বৈষ্ণৱ পণ্ডিতসকলে মধ্যযুগত সনাতনী সাহিত্য চৰ্চাৰ এক গৌৰৱময় পৰম্পৰা গঢ়ি তুলিছিল এনে সনাতনী সাহিত্য চৰ্চাত আমি স্মৰণ কৰিব লাগিব এগৰাকী পণ্ডিতক যাক মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে অপ্ৰমাদী কবি বুলি আখ্যা ৰাতিপুৱা গৈছিলোঁ মাহঁতক থবৰ কাৰণে ৰাতিপুৱা গৈ কিনে আকৌ ঘৰত গ'লোঁ ঘৰৰ পৰা আকৌ গৈছিলোঁ বাইক লৈ মানে স্কুটি লৈ অকণমান তাত পৰিৱেশটো চালোঁ কেনেকুৱা দিনৰ পৰিৱেশটো আচলতে আৰু মানে ইমানেই বেছি গেডাৰিং মানুহৰ মানে কি ক'ব আৰু তো গুচি আহিলোঁ ভাত চাত একো খোৱা নাছিলোঁ তাৰ পৰা গুচি আহিলোঁ ঘৰত খালোঁ এতিয়া পুনৰ মাহঁতক আনিব গৈ আছোঁ পংকজদা আৰু মই গৈছোঁ পংকজদা এইফালে ড্ৰাইভ কৰি আছে আৰু কথাটো হ'ল কি আকৌ মাহঁতক থৈ কিনে আকৌ চাগে যাম বুলি ভাবি আছোঁ বাট কি হয় নাজানো তো তেতিয়া ৰাতিৰ পৰিৱেশটো আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম আৰু যিহেতু আজি হৈছে শেষৰটো দিন শংকৰ সংঘৰ অধিৱেশনৰ শেষৰটো দিন তথা বিদায়ী দিন বুলি কয় দে বিদায়ী নিশা বুলিয়ে কয় নাজানো বাট নিশা যদি বিদায়ী নিশা অ'কে তো তেনেকুৱা এতিয়া গৈ আছোঁ চিধা মাহঁতক লওঁ আৰু ঘৰত আহি আছোঁ তো চাই থাকিব ভিডিঅ'টো একদম শেষলৈকে ট্ৰেফিক জাম বহুত বেছি আছে একদম তো চাওঁ কি হয় কেনেকুৱা কি হয় আৰু নেটৱৰ্ক তাত একেবাৰে নোহোৱা হৈ গৈছে যিহেতু কি কয় জনসমুদ্ৰত পৰিণত হৈছে তো সেইকাৰণে নেটৱৰ্কটো আনএভেইলেবল হৈ গৈছিলে তো তাত গ'লেও মানে ফোন চোন কৰিলেও কাকো নাপায় এতিয়াৰ পৰা মই মাহঁতক ট্ৰাই কৰিছোঁ বাট পোৱা নাই ফোন কৰি কিনে তো গৈ চাওঁ কি হয় কেনেকুৱা কি হয় ৱৰ্ল্ড বুলি আছে মাহঁতক ফাইনেলি পাই গ'লোঁ এতিয়া গাড়ী উঠোঁ আৰু ঘৰত যাব লাগে ঘৰত থ'ব লাগে আৰু এখন সকাম আছে তাত যাব লাগে তো লাগছেই গাইছ আমি মানে গৈছিলোঁ এঠাইত শংকৰ অধিৱেশন দেখিলে আপোনালোকে শংকৰ অধিৱেশনৰ পৰা আহি কিনে সৌৰভদ্ৰৰ মোৰ লগৰ একেলগে ব্লগত উলিয়াই থাকে সৌৰভদ্ৰ তাত গৈছিলোঁ সৌৰভদ্ৰ তাত কিবা সকাম আছিলে তো তাৰ পৰা আহিলোঁ আহি কিনে আমি জ্যোতিৰূপাক লগ পাই গ'লোঁ জ্যোতিৰূপা এটা বিশেষ আমাক ভংগী দেখাব এতিয়া কি নৃত্য দেখাব বিশেষ নৃত্য মানে চামেলি নৃত্য তাই মানে নৃত্যটো অলপ আগতে দি আছিলে কেমেৰাটো যেতিয়া অফ আছিলে তেতিয়া দি আছিলে ভিডিঅ' কৰি পঠাবা পঠাবা দে আমি লগাই তো এতিয়া আমি গৈ থাকোঁ দে টাটা বাই বাই কিবা এটা দিয়া অতি সোনকালে কি আহি আছে ভিডিঅ'টো এইখিনিতে সমাপ্ত কৰিছোঁ আশা কৰিলোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পালে আৰু যদি ভিডিঅ'টো চাই ভাল পালে তেতিয়াহ'লে প্লিজ লাইক কৰিব আৰু চেনেলটোত নতুন হৈছে তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰিব তো আজিলৈ বিদায় মাগিছোঁ পুনৰ এটা নতুন ভিডিঅ'ত আপোনালোকক লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ বিদায় ধন্যবাদ জয় আই অসম কিপ ৱাটছিং ব্লগাৰ